নমস্কাৰ সকলোলৈ আৰু লগতে গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে। আজি মই আপোনালোকৰ আগত চিম্পল মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰিব লৈছোঁ। তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া মই বজাৰৰ পৰা মাছ লৈ আহিলোঁ মাছখিনি। তাৰপিছত ইয়াতে এতিয়া তেল গৰম হৈ আছে, ফ্ৰাই কৰিম। আৰু মই আজি এইখিনি মৰিচা শাকৰ লগত বনাম, বিলাহী দি পেলাই। আৰু এইখিনি তেল গৰম হৈ গ'ল। আৰু এইফালে মৰিচা শাকখিনি বনাবলৈ কাৰণে তেল গৰম কৰি থৈছোঁ। ইয়াতে এতিয়া তেলখিনি গৰম অলপ হ'ব আৰু সৰু চাইটা আলু দি দিছোঁ। ইয়াতে বিলাহীখিনি কাটা নাই, কাটিব লাগিব। দুইফালে বহাই দিছোঁ যাতে সোনকালে হওক, কাৰণ মোৰ ডিউটি যাব দেৰি হৈছে। ৰাতিপুৱা টাইমটো বৰ খৰদৰ হয়। আকৌ আজি গৰু বিহু কাম চাম কৰি মেলি বজাৰ চজাৰ কৰিয়ে দি মেলি এইখিনি কৰিছোঁ। তেলখিনি গৰম হৈ গ'ল। মই ইয়াতে একো মছলা নিদিয়াকৈ বনাম বুলি ভাবিছোঁ। আদা নহৰু আৰু পিঁয়াজ অলপ দি পেলাই। গেছটো অলপ কমাই দিওঁ। হালধিখিনি চাইডতে পৰিলেও এতিয়া এইখিনি মৰিচা আৰু আলু কাটি থৈ দি দিম। কেৰাহীখন ঘূৰি ফুৰিছে, এখন হাতে মোবাইল ধৰি আছে যে দিগদাৰ হৈছে। এতিয়া ইয়াতে নিমখ দিম। হালধি চামুচি নিমখ লৈ লৈছোঁ। গেছটো অলপ বঢ়াই দিওঁ। আৰু এইফালে মাছ ফ্ৰাই হৈ আছে। তেতিয়াবলৈ হৈ গ'ল। মাছ ভাজোঁতে খুব ফুটে দেই, একদম সাৱধান নমৰে যে মোৰ প্ৰায় একদম হাতত পৰিব তেল। আৰু এয়া বিলাহী দুটা লৈ লৈছোঁ। বিলাহীখিনি কাটি লওঁ এতিয়া। ইয়াতে জাষ্ট বিলাহীটো দিছোঁ। এতিয়া বিলাহীটো দি অলপ নিমখ দিলোঁ। সেইটো দেখুৱাব নহ'ল, মোৰ পেচেণ্ট এজনৰ ফোন আহিলে, তো তেওঁক কিবা এটা সুধি দিব লাগিছিল। মই সেইখিনি কাম শেষ কৰি আকৌ এইখিনি, আচলতে মোৰ ৰাতিপুৱা বুলিবলৈ নাই, প্ৰায় পেচেণ্টৰ ফোন আহিয়ে থাকে। আৰু মই এইটো কৰোঁ যে যেইটা বাজিলেও পেচেণ্টে যদি কল কৰে মই সেইটো ৰেচপণ্ড কৰোঁ, কাৰণ তেওঁলোকে কিবা এটা প্ৰব্লেম হৈছে বা কিবা এটা হেল্প লাগে সেই টাইমতে কল কৰে, এনেইতো কেতিয়াও নকৰে। তো মই সেইখন যদি অলপ তেওঁলোকক হেল্প কৰিব পাৰোঁ তেনেহ'লে মোৰ বহুত ভাল লাগে। আৰু ঠিক আছে, এতিয়া ইয়াতে পানী অলপ এড কৰি দিওঁ। তাৰপিছত মই পোৱালিৰ কাৰণে উলিয়াই পেলাইহে মই জলকীয়া দিম। এতিয়ালৈকে মই জলকীয়া দিয়াই নাই, কাৰণ মোৰ বেটাই জলকীয়া খাব নোৱাৰে। এইখিনি অলপ উতলিব দিওঁ। আৰু এইফালে মাছ ফ্ৰাই হৈ আছে, কেইটামান ইয়াত উলিয়ালোঁ। আৰু এইখিনি এটা হাতে মোবাইল ধৰি বৰ প্ৰব্লেম হয় দেই। আপোনালোকে কেনেকৈ বনায় বাৰু ভিডিঅ'? মোৰচোন বৰ দিগদাৰ পাওঁ মই। ক'বচোন কেনেকৈ বনায়? মই নতুন বনাব শিকিছোঁতো, একদম নাজানো। আৰু দেখিছে ন ভিডিঅ'খিনি এডিটিং কৰোঁতেও গম নাজানো, চবফালে আৰু শিকিম লাহে লাহে। ঠিক আছে, এতিয়া উলিয়াই লওঁ এইখিনি। মই এটা হাতে মোবাইল ধৰি প্ৰব্লেম পাইছোঁ, মই সেইকাৰণে বন্ধ কৰি লৈছোঁ। এইখিনি বিলাহীও সিজি গ'ল। এতিয়া ইয়াতে পানী দি পেলাই অলপ উতলাই দিওঁ। তাৰপিছত মাছখিনি দিওঁ।
পানী বহুত বেছি নিদিওঁ কাৰণ বেছি মানুহ নাই। এতিয়া উতলাই লওঁ। এইফালে মাছখিনি লাগিয়ে থৈছোঁ নেকি উতলাই লওঁ। আৰু এয়া এতিয়া ইয়াতে মাছখিনি দি দিওঁ। মাছ অকল 2 পিচ দিম। সোনাৰ কাৰণে আমি ফ্ৰাই মাছ দিম ন জান। এতিয়া অলপ উতলিব দিম। কি লাগে এয়া দেখিছা নাই, এইটো কি কৰি আছে মোক দেখিছা নাই? ৰখা, তাক হেনো মোবাইলটো লাগে চাবলৈ। তাক ভাত খোৱা টাইমত মোবাইল লাগে। বেড হেবিট, বহুত বেড হেবিট। নতুন মোবাইল চাবা। ৰখা, তোমাৰ কাৰণে মই হেৰি লৈ লওঁ দেই, উলিয়াই লওঁ চব্জিখিনি। সোনাৰ কাৰণে উলিয়াই লওঁ জলকীয়া নিদিয়াকৈ। ৰখা না, সোণা মানুহ মোৰ কলিজাটো। ৰখা আকৌ, দেহা মানুহটো। আৰু এয়া মোৰ কলিজাৰ কাৰণে মই জলকীয়া নিদিয়াকৈ এইখিনি। মাছটো বহুত ডাঙৰ পিচ লোৱা নাই ফ্ৰাইটো। ত' সি ইমান ডিষ্টাৰ্ব কৰি আছে নহয়। আৰু ইয়াতে মই এতিয়া জলকীয়া দিম। বেছি জলকীয়া নাই দিয়া, অকল 3টা দিছোঁ। 2 মিনিট উতলিব দি ধনিয়া দি পেলাই আৰু বন্ধ কৰি দিওঁ। এনেকৈ মৰিচা শাকৰ লগত খাইনে আপোনালোকেও? খাবলৈ খুব সোৱাদ হয়। এই ৰঙা মৰিচাটো খাবলৈ ভাল, কিন্তু বগাটো বেছি খাবলৈ ভাল। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে ধনিয়া দি পেলাই বন্ধ কৰি দিওঁ গেছটো। গেছ বন্ধ কৰিলোঁ। এতিয়া মই ইয়াতে খানা এতিয়া আমাৰ ৰেডি। মই এতিয়া পোৱালীক খুৱাওঁগৈ সোনকালে, তাৰপিছত ডিউটি যাব আছে। ঠিক আছে, আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব।